টিংখাঙত কৃষি অৰ্থনীতি সবলীকৰণৰ লক্ষ্যৰে পথাৰত নামিল মন্ত্ৰী বিমল বৰা। টিংখাঙৰ লেঙেৰী মৌজাৰ অন্তৰ্গত ৩ নং ভৰালিবাৰীৰ বুঢ়ীদিহিঙৰ পাৰত মন্ত্ৰীগৰাকীয়ে নিজে ট্ৰেক্টৰ চলাই আধুনিক প্ৰযুক্তিৰে আলুৰ বীজ ৰোপণ কাৰ্যৰ শুভাৰম্ভ কৰে। মন্ত্ৰী বিমল বৰাৰ পৃষ্ঠপোষকতাত আৰু কৃষক উদ্যোগীসকলৰ প্ৰচেষ্টাত গঠন হোৱা দিহিং চাং বহুমুখী সমবায় সমিতি লিমিটেডৰ উদ্যোগত এইদৰে বুঢ়ীদিহিঙৰ পলসুৱা মাটিত ব্যাপক হাৰত আলু খেতিৰ পৰিকল্পনা কৰা হৈছে। কৃষকসকলৰ মনোবল বৃদ্ধিৰ বাবে আজি পথাৰত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে নিজে আধুনিক যন্ত্ৰৰ সহায়ত বীজ ৰোপণ কৰে। প্ৰায় ৮০ জন কৃষকে এবাৰ খেতিৰ সৈতে জড়িত হৈছে। ইফালে কৃষকসকলৰ উৎপাদিত আলুবোৰ পোনপটীয়াকৈ বহুজাতিক কোম্পানী পেপচিক ইণ্ডিয়া হোল্ডিং প্ৰাইভেট লিমিটেড চমুকৈ পেপচিকো ইণ্ডিয়ালৈ প্ৰেৰণ কৰা হ'ব বুলি জানিব পৰা গৈছে। উৎপাদনৰ লগে লগে কৃষকে নিশ্চিত বজাৰ আৰু ধন লাভ কৰিবলৈ সক্ষম হ'ব বুলি কয় সমবায় সমিতিখনৰ সভাপতি তথা মন্ত্ৰী বিমল বৰাই। টিংখাঙৰ কৃষক উদ্যোগীসকলক লৈ এখন সমবায় সমিতি গঠন কৰা হৈছিল। সেইখন হ'ল দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেড। আৰু এই সমবায় সমিতিখনে যোৱা ৩ বছৰৰ পৰা কৃষকসকলক আলু খেতি কৰিবৰ কাৰণে উৎসাহিত কৰি আহিছে আৰু তাৰে ফলশ্ৰুতিত যথেষ্ট কৃষক আলু খেতিটোৰ লগত জড়িত হ'বলৈ ওলাই অহা পৰিলক্ষিত হৈছে। আৰু এই বছৰো এই খেতি কৰিবৰ কাৰণে যা যোগাৰ কৰিছে। আৰু গোটেই সমবায় সমিতিখনৰ লগত মই যিহেতু প্ৰত্যক্ষভাৱে জড়িত হৈ থাকোঁ, সমিতিখনৰ সভাপতিৰ দায়িত্ব মোৰেই আছে। গতিকে আজি খেতি পথাৰত আহি আলু বীজ ৰোপণ কৰা এই কামত আমি সহযোগিতা কৰোঁ। এবাৰ প্ৰায় মই ৪১ বিঘা কৰিছোঁ। যোৱা বছৰ মই ২০ বিঘা কৰিছিলোঁ, এইবছৰ ৪১ বিঘা কৰিছোঁ। যোৱা বছৰ প্ৰায় এভাৰেজ ২৫ কুইণ্টেল পাৰ বিঘাত আমি উৎপাদন কৰিছিলোঁ। যোৱাবাৰ প্ৰথম হিচাপে টেকনিকেলি কিছুমান আমি আয়ত্ব কৰিবলৈ অসুবিধা হৈছিলে। সেইখিনি আয়ত্ব কৰি এবাৰ আমি নতুন উদ্যমেৰে আৰু দিহিংচাং সমবায় সমিতি তথা আমাৰ সন্মানীয় বিমল বৰা ডাঙৰীয়াৰ যি সহযোগিতা তথা পানী যোগান জলসিঞ্চন বিভাগৰ সহযোগিতাত আমি এইবাৰ ৪১ বিঘাত আমি আৰম্ভ কৰিবলৈ লৈছোঁ কৃষি কাৰ্য।